প্ৰিয় বন্ধুসকল আপোনালোকে জানেনে SBI অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াত মাত্ৰ 500 টকা মান্থলি ইনভেষ্ট কৰিয়ে 1 কোটি টকালৈ ইনকাম কৰিব পাৰিব। প্ৰিয় বন্ধু আপোনাৰ যদি মান্থলি ইনকাম 10ৰ পৰা 15,000 টকা আৰু 500 টকাৰ পৰা ইনভেষ্ট কৰিয়ে এটা ভাল ইনকাম কৰিব বিচাৰিছে তেনেহলে এই ভিডিওটো আপুনি সম্পূৰ্ণকৈ চাব। যেহেতুকে এই ইনফ্লেচনৰ সময়ত 10-15,000 টকাৰে এখন ঘৰ চলোৱাটো বহুত টান কাম, সেয়েহে মই আপোনালোকৰ বাবে ষ্টেট বেংক অফ ইণ্ডিয়াৰ এনেকুৱা এটা আঁচনি লৈ আহিছো যাৰ জৰিয়তে মাত্ৰ 500 টকা ইনভেষ্ট কৰিয়ে 1 কোটি টকালৈ ৰিটাৰ্ণ লাভ কৰিব। সেই টকাৰে আপোনাৰ পৰিয়ালটো আৰু ল'ৰা ছোৱালীক উচ্চ শিক্ষাৰে শিক্ষিত কৰিব পাৰিব, নতুবা আপুনি এটা ব্যৱসায়ও ষ্টাৰ্ট কৰিব পাৰিব। তেনেহলে প্ৰিয় বন্ধুসকল আপুনি ভিডিওটোত এটা লাইক কৰি দিয়ক, লগতে আপোনাৰ বন্ধু বা বান্ধৱীক ভিডিওটো শ্বেয়াৰ কৰি দিয়ক। আৰু যদিহে পোনপ্ৰথমবাৰৰ বাবে আপুনি মোৰ চেনেলটোত ভিডিও চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় বন্ধুসকল এই ইনফ্লেচনৰ যুগত আপুনি যদি এটা ভাল জীৱন যাপন কৰিব বিচাৰিছে তেনেহলে আপোনাৰ ইনকামৰ মাত্ৰ 500 টকা এটা সেভ কৰিব লাগিব। প্ৰিয় বন্ধু আপুনিও যদি মাত্ৰ 500 টকা ইনভেষ্ট কৰিয়ে 1 কোটি টকালৈ ইনকাম কৰিব বিচাৰিছে তেনেহলে দুটা চৰ্ত মানি চলিব লাগিব। 1 আপুনি যিমান সোনকালে পাৰে এই ইনভেষ্টমেন্ট ষ্টাৰ্ট কৰি দিব লাগিব। 2 কন্টিনিউয়াছলি অৰ্থাৎ লেপছ নকৰাকৈ এই ইনভেষ্টমেন্ট কৰি থাকিব লাগিব। তেনেহলে প্ৰিয় বন্ধুসকল এতিয়া জানো আহক কি স্কিমৰ জৰিয়তে মাত্ৰ 500 টকা ইনভেষ্ট কৰিয়ে সম্পূৰ্ণ 1 কোটি টকালৈ ৰিটাৰ্ণ লাভ কৰিব। বন্ধুসকল এই স্কিমটোৰ নাম হৈছে SBI ব্লু চিপ ফাণ্ড। বন্ধুসকল এই স্কিমটো SBIৰ যিকোনো ব্ৰাঞ্চত গৈ ষ্টাৰ্ট কৰিব পাৰিব। এই স্কিমটো ষ্টাৰ্ট হোৱাৰে পৰা এতিয়ালৈ ইয়াৰ এনুৱেল ৰিটাৰ্ণ হৈছে 15.24%। এই স্কিমৰ জৰিয়তে মাত্ৰ 500 টকাৰ পৰা মিনিমাম ইনভেষ্টমেন্ট বা SIP ষ্টাৰ্ট কৰিব পাৰিব। আৰু যদিহে আপোনাৰ ফাণ্ড বেছিকৈ আছে তেনেহলে মান্থলি 1000 টকাৰ পৰা 2000, 3000, 5000 টকালৈ SIP ষ্টাৰ্ট কৰিব পাৰিব। এই স্কিমৰ আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে ইয়াৰ টপ হোল্ডিং কোম্পানীবোৰ। ইয়াৰ টপ হোল্ডিং কোম্পানীবোৰ হৈছে HDFC বেংক লিমিটেড, ICICI বেংক লিমিটেড, ITC লিমিটেড, লাৰ্জেন এণ্ড টুৰ্বো লিমিটেড ইত্যাদি। তাৰ উপৰিও মাৰ্কেট এলোকেশ্যন কেপবোৰ হৈছে লাৰ্জ কেপত ইনভেষ্ট কৰিব 83.4%, মিড কেপত 11.97%, ইকুইটিত ইনভেষ্টমেন্ট হৈছে 95.37% আৰু ডেপ্টত 0.13%। বন্ধুসকল ইয়াৰ মাৰ্কেট এলোকেশ্যন সেক্টৰবোৰ হৈছে ফাইনেন্সিয়েলত 29.74%, অটোমোবিলত 12.31%, কনজুমাৰ ষ্টেবলত 9.65% আৰু কনষ্ট্ৰাকশ্যনত 7.12%। বন্ধুসকল এতিয়া যদি এই স্কিমৰ ৰিস্ক ফেক্টৰৰ বিষয়ে জানিব বিচাৰিছে তেনেহলে এই স্কিমৰ ৰিস্কটো অকমান হাই, যদিও সিমান ৰিস্ক নহয় যিমান স্মল কেপ ইনভেষ্টমেন্টত আমি দেখিবলৈ পাওঁ। বন্ধুসকল এই স্কিমত আপুনি যদি লং টাৰ্মৰ বাবে ইনভেষ্ট কৰে তেনেহলে নিশ্চয় এটা ভাল ৰিটাৰ্ণ লাভ কৰিবই, হেয়া গ্যাৰান্টি। কাৰণ এই মিউচুৱেল ফাণ্ড ইনভেষ্টমেন্টত আপুনি কম্পাউণ্ডিং ইন্টাৰেষ্টৰো ফেচিলিটি লাভ কৰিব। তেনেহলে প্ৰিয় বন্ধুসকল এতিয়া আহক আমি ক্যালকুলেশ্যন কৰি চাওঁ মাত্ৰ 500 টকা কিমান বছৰলৈ ইনভেষ্ট কৰিলে আপুনি 1 কোটি টকালৈ ৰিটাৰ্ণ লাভ কৰিব। বন্ধুসকল সাপোজ আপুনি মান্থলি 500 টকাকৈ এই স্কিমত ইনভেষ্ট কৰে তেনেহলে আপোনাৰ ইয়াৰলি ইনভেষ্টমেন্ট হ'ব 6000 টকা। আৰু যদি ইয়াৰ এক্সপেক্টেড ৰিটাৰ্ণ এনুৱেলি 15% হয় তেনেহলে সম্পূৰ্ণ 20 বছৰলৈকে যদি আপুনি ইনভেষ্ট কৰে তেনেহলে আপোনাৰ টোটেল ইনভেষ্টমেন্ট হ'ব 1,20,000 টকা। সম্পূৰ্ণ 20 বছৰত আপোনাৰ এক্সপেক্টেড ৰিটাৰ্ণ হ'ব 6,37,977 টকা আৰু ফাইনেল ভ্যালুটো হ'ব 7,57,977 টকা। এতিয়া আহো ভিডিওটোৰ আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্টটোলৈ। ইয়াতে আপোনালোকে অকমান মনোযোগ দিব। বন্ধুসকল আপোনালোকে 500 টকাকৈ সম্পূৰ্ণ 20 বছৰলৈকে ইনভেষ্টমেন্ট কৰিছিল, তেতিয়া আপোনালোকৰ ইনভেষ্টমেন্ট এমাউন্ট হৈছিল 1,20,000 টকা আৰু এষ্টিমেটেড ৰিটাৰ্ণ লাভ কৰিছিল 6,37,000 টকা। কিন্তু ফাইনেল ভ্যালু হ'ল 7,57,977 টকা। এতিয়া আপোনালোকৰ ইনভেষ্টমেন্টখিনি আকৌ এটা 10 বছৰৰ বাবে যদি বঢ়াই দিয়ে তেতিয়া হ'ব আপোনালোকৰ ইনভেষ্টমেন্ট 1,80,000 টকা, অৰ্থাৎ আপোনালোকে আৰু 60,000 টকা বেছিকৈ ইনভেষ্ট কৰিলে। তেতিয়া আপোনালোকৰ এষ্টিমেটেড ৰিটাৰ্ণ হ'ব 33,24,910 টকা আৰু ইয়াৰ ফাইনেল ভ্যালু হ'ব 35,24,910 টকা। ইয়াতে আপোনালোকে পাৰ্থক্যটো দেখিবলৈ পাইছে। 20 বছৰত আপোনালোকে লাভ কৰিছিল 7 লাখ টকা, কিন্তু 30 বছৰ কৰি দিয়াৰ লগে লগে এই 7 লাখ টকা 35 লাখ টকালৈ কনভাৰ্ট হৈ গ'ল। এতিয়া এই টকাখিনি যদি আপুনি উলাই নোলোৱাকৈ 5 বছৰৰ বাবে আকৌ এক্সটেণ্ড কৰি দিয়ে তেনেহলে আপোনাৰ টোটেল ইনভেষ্টমেন্ট হ'ব 2,10,000 টকা আৰু এষ্টিমেটেড ৰিটাৰ্ণ লাভ কৰিব 72,20,322 টকা আৰু ফাইনেল ভ্যালুটো আপুনি লাভ কৰিব 74,30,322 টকাৰ ওচৰা ওচৰি।
বন্ধুসকল মাত্ৰ 500 টকা ইনভেষ্ট কৰিয়ে আপুনি ফাইনেল ভেলু লাভ কৰিলে ৭৪ লাখ টকা। এই ৭৪ লাখ টকাটোক যদি আপুনি ১ কোটি টকালৈ কনভাৰ্ট কৰিব বিচাৰিছে তেনেহ'লে এই স্কিমটোকে পুনৰ ২ বছৰলৈ এক্সটেণ্ড কৰিব লাগিব। তেতিয়া আপোনালোকৰ টোটেল ইনভেষ্টমেণ্ট হ'ব ২,২২,০০০ টকা আৰু সম্পূৰ্ণ ফাইনেল ভেলু আপোনালোকে লাভ কৰিব ১,২৫,৩২০ টকা। প্ৰিয় বন্ধুসকল ৩৭ বছৰ এটা দীঘল সময় হয়, কিন্তু আপুনি যদি এটা মিডিল ক্লাছ ফেমিলিৰ হয় আৰু আপোনাৰ ইনকাম ১০ৰ পৰা ১৫,০০০ টকা হয়, কিন্তু আপোনাৰ এটা ফাইনেন্সিয়েলি ষ্ট্ৰং হোৱাৰ সপোন আছে, তেনেহ'লে আপোনালোকে এই স্কিমত আজিৰ পৰাই ইনভেষ্ট কৰি দিয়া ষ্টাৰ্ট কৰি দিয়ক। বন্ধুসকল এইখিনিতে মই এটা কথা আপোনালোকক কৈ থৈ দিব বিচাৰিছোঁ, মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট ফাইনেন্সিয়েলি ৰিস্ক হয়। সেয়েহে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ আগতে আপোনালোকে যিকোনো এজন ফাইনেন্সিয়েল এক্সপাৰ্টৰ পৰা এডভাইচ লৈ ল'ব। ফাইনেন্সিয়েল এডভাইচ নোলোৱাকৈ আপোনালোকে কেতিয়াও ইনভেষ্ট নকৰিব। লগতে ইনভেষ্টমেণ্টৰ সকলো ডকুমেণ্ট সুন্দৰকৈ পঢ়ি শুনিহে আপোনালোকে ইনভেষ্ট কৰিব। প্ৰিয় বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে মই SBI অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ ব্লু চিপ মিউচুৱেল ফাণ্ডৰ বিষয়ে বিতংভাৱে জনাবলৈ চেষ্টা কৰিছোঁ। লগতে 500 টকা ইনভেষ্ট কৰিয়ে কি ধৰণে ৩৭ বছৰত আপোনালোকে ১ কোটি টকাৰ মালিক হ'ব পাৰে তাৰো কেলকুলেশ্যন কৰি দেখুৱালোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব, লগতে আপোনাৰ বন্ধু বা বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদিহে আপুনি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।